ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ বৰ্ণাঢ্য আয়োজন প্ৰচলিত ৰীতি নীতিৰে মা কালীৰ পূজা অৰ্চনা হিন্দু ধৰ্মাৱলম্বী শাক্তসকলৰ অমানিশাৰ আন্ধাৰে আৱৰা পৃথিৱী পোহৰেৰে আলোকিত কৰি অসূয়া অপ্ৰীতি বিনাশৰ কামনা ৰাজ্যবাসীৰ মাটিৰ চাকি ভিন্নৰঙী আলোকসজ্জাৰে উজ্বলি উঠিছে চৌপাশ বজাৰত দীপাৱলীৰ বিবিধ সামগ্ৰী আৰু কালী পূজাৰ উপাচাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কালী মন্দিৰসমূহত আজিৰ দিনটোত দেখা গৈছে ভক্তৰ ভিৰ জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত ম্ৰিয়মান হৈ থকা ৰাজ্যবাসীৰ কেৱল পোহৰেৰে দীপাৱলী পালনৰ পোষকতা ফটকা আতচবাজি পৰিহাৰ কৰি মাটিৰ চাকিৰ পোহৰেৰে সেউজ দীপাৱলী উদযাপনেৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আহ্বান জনাইছে বিভিন্নজনে আৰু আমি এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ গুৱাহাটী আৰু বঙাইগাঁৱৰ পৰিৱেশ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাম গুৱাহাটীত উপস্থিত আছে আমাৰ সতীৰ্থ শচীন শ্যামন্ত বৰা আৰু বঙাইগাঁৱৰ পৰা আমাৰ সৈতে সংযোজিত হৈ আছে আমাৰ সতীৰ্থ বিক্ৰম ৰঞ্জন ৰয় আৰু আমি প্ৰথমে শচীনৰ ওচৰলৈ যাব বিচাৰিছোঁ শচীন আপুনি কোন ঠাইত উপস্থিত আছে আৰু সেই স্থানত দীপাৱলীৰ বজাৰৰ পৰিৱেশ কেনেধৰণৰ দেৱপ্ৰতিম পুনপথে মই সমূহ অসমবাসী ৰাইজক পোহৰ আৰু আনন্দৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ বৰ্তমান মই গণেশগুৰি বজাৰত উপস্থিত আছোঁ পুৱাৰ ভাগৰ পৰাই গণেশগুৰি বজাৰত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকে ভিৰ কৰিছে আজি যিহেতুকে পোহৰ উৎসৱ দীপাৱলী তাৰ সমান্তৰালকৈ কালী পূজা আৰু তাৰ কাৰণে বিভিন্ন সা সামগ্ৰী উপলব্ধ হৈছে আমি দৃশ্যাংশ দেখুৱাম এয়া হৈছে গণেশগুৰিৰ বজাৰ আৰু গণেশগুৰিৰ বজাৰ এইবাৰ বিশেষকৈ সেউজ দীপাৱলী উদযাপনৰ কাৰণে বিভিন্ন যদি চাওঁ আমি মাটিৰ চাকি তাৰ সমান্তৰালকৈ আন আন সামগ্ৰীসমূহ উপলব্ধ হৈছে এয়া মাটিৰ চাকি তাৰ সমান্তৰালকৈ পিতলৰ তাৰোপৰি এয়া বিশেষকৈ সেউজ যি দীপাৱলীত বিশেষ গুৰুত্ব দিয়া হৈছে আমি দেখুৱাইছোঁ ভিন্ন ৰঙীন এনেদৰে চাকি বন্তি এনেদৰে সাজু কৰি ৰখা হৈছে গ্ৰাহকসকলো আহিছে আমি কিছু দূৰ আগুৱাই গৈ থাকিম এখন ডাঙৰ যি বজাৰ বহিছে মহানগৰীৰ সমান্তৰালকৈ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসমূহ ইয়াৰ ব্যৱসায়ী আছে ব্যৱসায়ীসকল আহিছে আৰু কালী পূজা আৰু দীপাৱলী সেই দুয়োটা উৎসৱ যিহেতুকে এবাৰ একেটা দিনতে পৰিছে তাৰ কাৰণে আমি দেখুৱাইছোঁ গ্ৰাহকসকলো আহিছে এনেদৰে বিভিন্ন সা সামগ্ৰী আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতুকে কালী পূজা আছে কালী পূজাত ব্যৱহৃত এনেদৰে বিভিন্ন সা সামগ্ৰী যদি চাওঁ আমি তাত ধানৰ ঠোক আছে তাৰ সমান্তৰালকৈ তামোল বা আন যিসমূহ ফুল বিভিন্ন সা সামগ্ৰী উপলব্ধ হোৱা পৰিলক্ষিত হৈছে আৰু সকলো গাঁওসকলে আমি দেখুৱাইছোঁ তেখেতসকলে এনেদৰে চাকি বন্তি ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু যদি সম্ভৱ হয় গ্ৰাহকসকলৰ কাষলৈ যাম কিন্তু তাৰ মাজতে আৰু এটা কথা ক'ব লাগিব দেৱপ্ৰতিম এবাৰ যিহেতুকে জুবিন গাৰ্গবিহীন দীপাৱলী আৰু এইবাৰ যিটো ৰং ৰহস্য বা আনবাৰ যদি আমি চাওঁ ফটকা ফুটাই যি আনন্দ কৰা হৈছিল এইবাৰ সেউজ যি দীপাৱলীত বিশেষ গুৰুত্ব দিয়া হৈছে মাটিৰ চাকি বা সেউজভাৱে যাতে এইবাৰ দীপাৱলীটো উদযাপন কৰিব পাৰি তাৰ বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে মই গ্ৰাহকসকল আছে তাৰ সমান্তৰালকৈ বিক্ৰেতাসকলৰ কাষলৈও যাবলৈ চেষ্টা কৰিম কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি দেখুৱাইছোঁ মই বাইদেউ কাষলৈ আহিছোঁ তেখেতে এনেদৰে বৰ্তমান সময়ত মাটিৰ চাকি ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ চাকি বন্তি ক্ৰয় কৰিছে আৰু এইবাৰ সেউজ দীপাৱলীত বিশেষ গুৰুত্ব দিছে এবাৰ আমাৰ মাজত জুবিন দা যিহেতু নাই আমি এবাৰ অকল মাটিৰ চাকিয়ে জ্বলাম বুলি ভাবিছোঁ আৰু বিশেষ একো সেনেকুৱা হেৰি নকৰোঁ আৰু আনৰ ৰং ৰহস্যবোৰ এইবাৰ নাই নাই সেইটো ৰং ৰহস্য নাই কাৰণ বহুত ওচৰৰ পৰা তেওঁক দেখিছোঁ পাইছোঁ গতিকে ইমান নোৱাৰোঁ আৰু এইবাৰ কৰিম সেউজ দীপাৱলী উদযাপন কৰিম এইবাৰ হয় গ্ৰাহকসকলেও কৈছে জুবিনদাৰ অবিহনে যিটোকে এইবাৰ দীপাৱলীও যেন আধৰুৱা হৈ পৰিছে সেইকাৰণে সকলোৱে এইবাৰ সেউজ দীপাৱলীত বিশেষ গুৰুত্ব দিছে মাটিৰ চাকিক বিশেষ গুৰুত্ব দিয়া হৈছে যাৰ কাৰণে এয়া বজাৰসমূহত মাটিৰ চাকিৰ যিটো চাহিদা বৰ্তমান সময় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বিক্ৰেতাসকলেও বিশেষকৈ মাটিৰ চাকি এয়া গ্ৰাহকসকলৰ কাৰণে এনেদৰে ৰখাইছে আমি দেখুৱাইছোঁ পৰিৱেশটোৰ প্ৰতিদিন টাইমত দৰ্শকসকলক যদি সম্ভৱ হয় বিক্ৰেতাসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম বিভিন্ন সা সামগ্ৰীৰে ভৰি পৰিছে গণেশগুৰিৰ এই বজাৰখন বিভিন্ন প্ৰান্তৰ বিশেষকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু লোকসকলে আহি বৰ্তমান সময়ত এয়া পূজাত ব্যৱহৃত তাৰ সমান্তৰালকৈ দীপাৱলীত ব্যৱহৃত সামগ্ৰীসমূহ ক্ৰয় কৰিছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ কালী পূজাৰ উপলক্ষে বিভিন্ন সামগ্ৰী তাৰ সমান্তৰালকৈ দীপাৱলীৰ উপলক্ষে বিভিন্ন সামগ্ৰী বৰ্তমান উপলব্ধ হৈছে বিভিন্ন দীপক স্বৰ্গেৰী আছে তেখেতৰ সহযোগত আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ আমি গ্ৰাহকসকলৰ কাষলৈ যাম তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিছু আগুৱাই গ'লে আমি তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম মই কৈছোঁ বিভিন্ন ঠাইৰ পৰা যিহেতুকে লোকসকল আহিছে তেখেতসকলে বৰ্তমান সময়ত এনেদৰে বাইদেউৰ কাষলৈ অলপ আহিছোঁ মই আপোনাৰ কাষলৈ এইবাৰ সেউজ দীপাৱলীত বিশেষ গুৰুত্ব দিয়া হৈছে আমি দেখিছোঁ মাটিৰ চাকি আপুনি ক্ৰয় কৰিছে এই দেৱালী বুলিয়ে পূজা কৰিব আবেলি লক্ষী পূজা সেইটো কাৰণে পূজা কৰিব আহিছোঁ আৰু
আৰু এবাৰ জুবিন দাও নাই, বৰ ৰহং ৰহস্য এবাৰ মনটো বেয়া, বহুত খুবেই বেয়া লাগিছে, কিন্তু আৰু যিখিনি পাৰোঁ কৰিছোঁ আৰু পূজাটোতো কৰিছোঁ আৰু বাকী আৰু বম চম ফুটোৱাৰ মন নাই আৰু মাটি চাকি বিশেষ গুৰুত্ব আৰু সেইটো কাৰণে মাটি চাকিয়ে জ্বলাম আৰু কোন ঠাইৰ পৰা আহিছে আপুনি? কাহিলীপাৰা। নিশ্চয়কৈ তেওঁলোকে কৈছে মনবোৰ যদিও বিষাদেৰে ভৰা, তথাপিও পৰম্পৰা অক্ষুণ্ণ ৰাখি তেখেতসকলে এইবাৰৰ যি দীপাৱলী হওক বা কালী শচীন, এটা কথা ক'ব লাগিব, জুবিনবিহীন উৎসৱ এতিয়া আগৰ দৰে ৰং ৰহস্যৰে ভৰা নহয়। প্ৰত্যেকটো উৎসৱ আহিছে, উৎসৱ গৈছে, দুৰ্গা পূজা আহিল গ'ল, কাতি বিহু আহিল গ'ল, লক্ষী পূজা আহিল গ'ল, আৰু অনুৰূপ ধৰণে এতিয়া দীপাৱলী আহিছে। ৰাইজে কেৱল ৰীতি নীতিসমূহহে পালন কৰিব বুলি তেওঁলোকে কৈছে।